নমস্কাৰ পোহলে বেতৰ সমূহ দৰ্শকক স্বাগত জনাইছো আজি আমাৰ শনিবৰীয়া বিশেষ অনুষ্ঠানলৈ ইতিমধ্যে আপোনালোক সকলোৱে জানে যে শনিবৰীয়া আজি বিশেষ অনুষ্ঠানটো আমি ওম মিডৱে এক্টিভিজনৰ সঞ্চালিকা আশা পাত্ৰৰ যোগেদি বিশেষভাৱে আপোনাৰ সন্তানসকলৰ মন মগজু কেনেদৰে শক্তিশালী কৰিব পাৰি কেনেদৰে মোবাইলৰ পৰা আঁতৰ ৰাখিব পাৰি এনেধৰণৰ বিভিন্ন কথা জানিবৰ বাবে প্ৰতি শনিবাৰে আমি আশা পাত্ৰৰ পৰা বহু কথা জানিব বিচাৰিছো আৰু জানিছো আৰু ইতিমধ্যে অসমৰ দৰ্শকে ব্যাপকভাৱে আমাক সহাৰি জনাইছে আমি এই মুহূৰ্তত প্ৰতিজন অসমবাসী দৰ্শকক আমি ধন্যবাদ জ্ঞাপন কৰিছো আনদিনাৰ দৰে আজিও আমাৰ মাজত উপস্থিত আছে ওম মিডৱে এক্টিভিজন চেণ্টাৰৰ সঞ্চালিকা আমাৰ সকলোৱে পৰিচিত আশা পাত্ৰ আপোনাক আমি স্বাগত জনাইছো নমস্কাৰ হয় যেহেতু আজি শনিবাৰ সকলো ৰৈ থাকে বিশেষ অভিভাৱকসকল ৰৈ থাকে তেখেতসকলে জানিব বিচাৰে যে আমাৰ সন্তানসকলে কেনেদৰে মোবাইলৰ যোগেদি হওক বা বিভিন্ন তেওঁলোকৰ বদ অভ্যাস যিবা আছে কেনেদৰে আঁতৰত হয় আপোনাৰ যোগেদি জানিব পাৰে ইচ্ছুক হৈ থাকে আমি পোনপ্ৰথমে জানিব বিচাৰিছোঁ যে যিহেতু এজন শিশু যেতিয়া ওম মিডৱে এক্টিভিজনলৈ আহে বা তেখেতসকলে ওম মিডৱে এক্টিভিজনত ভৰি দিয়ে সেই সময়ৰ পৰা পিছৰ সময়লৈ কেনেদৰে আচৰণ কৰে হয় খুব এটা সুন্দৰ প্ৰশ্ন কৰিছে আজি আপুনি আজিৰ খণ্ডত আৰু পোনপ্ৰথমে মোৰ ফালৰ পৰা সকলো দৰ্শকক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো খুব সুন্দৰকৈ তেওঁলোকে সহাৰি জনাইছে এতিয়া কথা হ'ল প্ৰথমতে আপুনি কোৱেশ্চনটো কৰিছে যে কেনে ধৰণে তেওঁলোক আহে তো আচৰণ কেনেকুৱা হয় কেনেকুৱা ধৰণৰ আচৰণ হয় সংক্ষেপতে ক'বলৈ গ'লে আজি এটা ফোন কলৰ পৰাই মই আৰম্ভ কৰোঁ ইয়াত যেতিয়া আহিবলৈ ওলাইছো তেতিয়া এটা ফোন কল আহিলে আৰু সেই ফোন কলটোৰ পৰাই আমাৰ অভিভাৱকসকলে অনুমান কৰিব মাতৃসকল কেনেকুৱা পৰিৱেশত থাকি আচলতে ওম মিডৱেলৈ তেওঁলোক আহে আহিবলৈ মানে আগ্ৰহ প্ৰকাশ কৰে আজি এটা কল আহিলে ৰাতিপুৱাতে 24 আৰু 25 মেত আছে আমাৰ নেক্সট ওয়াৰ্কশ্বপটো আছে তাৰ কাৰণে যিসকলে বুকিং কৰিছে তাৰ এগৰাকী মাতৃয়ে ফোন কৰিছে মৰ্নিং টাইমত বন্ধ দেখিছে আহি পেলাই স্কুল বন্ধ দেখা পাই পেলাই ফোন কৰিছে যে মেম আজি স্কুল বন্ধ আজি ওয়াৰ্কশ্বপ নহয় কি হ'ল জানো মই পাহৰি গুচি গলো তেতিয়াহ'লে আপুনি অনুভৱ কৰক 24 আৰু 25ত আছে ওয়াৰ্কশ্বপ আছে নেক্সট ওয়াৰ্কশ্বপ আছে আজি যেহেতু শনিবাৰ আজি তেখেত আহি পেলাই চেণ্টাৰত উপস্থিত হৈছে এটা অপ্ৰীতিকৰ মনত এটা অশান্তি দিয়া পৰিৱেশ পৰিস্থিতি বিৰাজমান হৈ তেওঁলোকে ওম মিডৱেত মানে তেওঁলোকে এডমিশন লবৰ কাৰণে আহে মানে 24 তাৰিখৰ পৰিৱৰ্তে 17 তাৰিখে হয় আজি আহিলে 24 আৰু 25ত আছে তেওঁলোক আজি আহি উপস্থিত হৈছে তেতিয়াহ'লে আপুনি নিজে অনুমান কৰক আমাৰ অভিভাৱকসকলে অনুমান কৰক যে কেনেকুৱা পৰিৱেশ সন্তানৰ কাৰণে মাকসকলৰ অৱস্থা এটা হয় যিমান পাৰি সিমান সোনকালে ওম মিডৱে এক্টিভিজন চেণ্টাৰলৈ আহিব লাগে নিজৰ সন্তানক ঠিক হ'ব লাগে মানে পাহৰি গৈছে তেওঁ সন্তানৰ কাৰণে কি কৰিব কি নকৰিব এটা মনত অশান্তি হৈছে দুৰ্দুল্যমান অৱস্থাত হৈছে হয় দুৰ্দুল্যমান অৱস্থাত পৰি তেওঁ পাহৰি গ'ল তো তাৰ পৰা অনুমান কৰিব পাৰিব হয় তেলে যেটো অভিভাৱক কথা আপুনি কৈছে এই মুহূৰ্তত আমাৰ কেইবাগৰাকী অভিভাৱক আছে তেখেতলৈ মন্তব্য দিব বিচাৰে যে তেখেতলৰ সন্তানসকলেও ওম মিডৱে এক্টিভিজন চেণ্টাৰলৈ আহিছিলে আৰু বৰ্তমান তেখেতসকলৰ সন্তানসকল মোবাইলৰ পৰিৱৰ্তে বা যিসমূহ বদ অভ্যাস আছে সেইবোৰ আঁতৰত আছে আহক আমি তেনেহ'লে জানি লোৱা দুজন অভিভাৱক আছে তেখেতলৈ এই সন্দৰ্ভত কি জনাই আমি পোনপ্ৰথমে আমাৰ দৰ্শকক দেখাই ল'ব বিচাৰিছোঁ মোৰ নাম শ্ৰী সিদ্ধাৰ্থ বসুমতাৰী আমি নকচাৰীৰ পৰা আহিছোঁ মোৰ ল'ৰাটো মেডবেন দিয়া আজি 3 মাহ হৈ গ'ল প্ৰথমতে ল'ৰাজন বৰ হেৰি আছিল মোবাইল চাই তাৰপিছত কথা নুশুনে উৎপাত বেছি আছিল আৰু এতিয়া ইয়াত আহি মানে বহুতে মানে উপকৃত হৈছোঁ আমি মোবাইল সেনেকৈ নচোৱাই তাৰপিছত যিখিনি মা দেউতাকে কথা কয় সেইখিনি বাৰু ধুনীয়াকৈ লয় আৰু যিখিনি মানে ষ্টাডি কৰিব লয় সেইখিনি গোটেইখিনি ধুনীয়াকৈ কৰে তাৰ চকু বান্ধি পেলাই ড্ৰয়িং কৰিব পাৰে তাৰপিছত নচোৱাকৈ টকা দিলে হাতত দিলে মানে নম্বৰখিনি ক'ব পাৰে কিমান টকা দিছে সেইখিনি ক'ব পাৰে নমস্কাৰ মোৰ নাম শ্ৰী দীপেন চন্দ্ৰ দাস মই আমাৰ ইয়াত দিয়াৰ পৰা বহুত মানে পৰিৱৰ্তনে দেখিছোঁ কাৰণ মোৰ ভাইটি ল'ৰা মই তাক মানে প্ৰায় মানে যিখিনি আগতে তাৰ দেখিছিলোঁ সেইখিনি মানে সম্পূৰ্ণ মানে ধৰি লওক মানে পৰিৱৰ্তন হৈছে
পৰিৱৰ্তন মানে এনেকুৱা ধৰণৰ সি মানে যিখিনি আগতে ধৰি লওক কৰিছিলে বা কথা বতৰা নুশুনিছিলে প্ৰায়ে মানে ধৰি লওক মানে সি উজু আপত্তি মানে দেখুৱাই থাকে এতিয়া যিখিনি মানে তাক মানে ধৰি লওক স্কুলৰ পৰাও মানে তাক মই অলপ ভালেই পাইছোঁ মানে মেমে কৈছে মোক কালি সেইদিনাখন কৈছে শনিবাৰ দিনাখন মেমে কৈছে যে মই মেম আপোনাৰ ল'ৰাটো আমাক আগতকৈ আপুনি কেনেকুৱা দেখিছে বাৰু এনেই ধৰি লওক সি তাক মই এটা মানে থেৰাপি টাইপৰ মানে দি আছোঁ আৰু মানে অকণমান মানে তাক বাইদেউগৰাকীয়ে মানে দি আছে তাক মেডিটেশ্যনৰ তাৰপিছত তেতিয়া বোলে সি বোলে আগতে মানে খুব মানে ধৰি লওক মানে কিবা এটা কৰিবলৈ দিলেও সি কৰিবলৈ ইচ্ছা নকৰে তাৰপৰা ধৰি লওক মানে সি উজু আপত্তি দেখুৱাই থাকে ধৰি লওক আজি মোক পেটটো বিষাইছে মূৰটো বিষাইছে বা কিবা এটা হেৰি হয় কিন্তু মানে ধৰি লওক মই এতিয়া এইখিনি আজি যিখিনি কৈছে বা সি ঘৰতো সি মানে এইখিনি কৰে আপুনি শিকোৱাখিনি তাৰপৰা কৰাখিনি মানে সি এতিয়া বাইদেউৰ কথাখিনি চব শুনিছে আৰু বিকাশ হাজৰিকা বৰ্ণিল বিকাশৰ দেউতাক হয় ইয়াক আজি দিয়া 3 মাহ হ'ল ই প্ৰথমতে বহুতো মোবাইল চাইছিলে আৰু আপোনাৰ পঢ়া শুনাটো খুব হেৰি আছিলে কিন্তু ইয়াত দিয়াৰ পিছতে মোবাইল চোৱাটো একেবাৰে নাইকিয়া হোৱা নিচিনাই হৈছে টিভিটো অলপ চায় কিন্তু ইমানো নাচায় এতিয়া বহুতখিনি ওপৰত চকু মুদি সি কালাৰ কৰিব পৰা হৈছে চকু বন্ধ কৰি ড্ৰয়িং কৰিব পৰা হৈছে আজি মিছে দেখাইছে ড্ৰয়িঙো কৰিছে ভাল লাগিছে যিখিনি উপকৃত হ'লো তাৰ কাৰণে মেমকো ধন্যবাদ মোৰ নাম শ্ৰী সিদ্ধাৰ্থ বসুমতাৰী আমি নকচাৰীৰ পৰা আহিছোঁ মোৰ ল'ৰাটো মেডব্ৰেইন দিয়া আজি 3 মাহ হৈ গ'ল প্ৰথমতে ল'ৰাজন বৰ হেৰি আছিল মোবাইল চাই তাৰপিছত কথা নুশুনে উৎপাত বেছি আছিল আৰু এতিয়া ইয়াত আহি মানে বহুতে মানে উপকৃত হৈছোঁ আমি মোবাইল সেনেকৈ নচোৱাই তাৰপিছত যিখিনি মা দেউতাকে কথা কয় সেইখিনি বাৰু ধুনীয়াকৈ লয় আৰু যিখিনি মানে ষ্টাডি কৰিব লাগে সেইখিনি গোটেইখিনি ধুনীয়াকৈ কৰে তাৰ চকু বান্ধি পেলাই ড্ৰয়িং কৰিব পাৰে তাৰপিছত নচোৱাকৈ টকা দিলে হাতত দিলে মানে নম্বৰখিনি ক'ব পাৰে যিটো মানে অনুষ্ঠান বাইদেউ আজি চলাই আছে সেইটোক লৈ আমিও বৰ গৰ্বিত কৰিছোঁ যিহেতু আমাৰ অভিভাৱকসকলে খুব সুন্দৰভাৱে মন্তব্য আগবঢ়ালে সঁচা অৰ্থত তেখেত যথেষ্ট সুখী যে তেওঁলোকৰ সন্তানসকল যথেষ্ট পৰিৱৰ্তন হৈছে সলনি হৈছে পঢ়াত মনোযোগ দিছে তেওঁলোকে খেলিছে এতিয়া ভাল লাগিছে আমাৰ জানি আৰু যিহেতু আপুনি এতিয়া আপুনি নিজে শুনিলে বা দেখিলে বা আপুনি ওচৰৰ পৰা পাইছে অভিভাৱকসকলৰ মনটো যথেষ্ট আনন্দিত হয় নিজৰ শিশুসকলে যদি বেয়া অভ্যাসত থাকে পৰিৱৰ্তন হ'লে প্ৰত্যেকজন পিতৃ মাতৃয়ে যথেষ্ট সুখী হয় কেনেধৰণে সেই সময়ত আপোনাৰ মত প্ৰকাশ কৰে যিসকল অভিভাৱক আছে মোৰ কন্যা শিশু বা আমাৰ সন্তানক আপুনি পৰিৱৰ্তন কৰি দিলে হয় প্ৰথম দিন ৱৰ্কশ্বপ শেষৰ অন্ততে বহুতখিনি মেছেজেৰে মোৰ মানে হোৱাটছএপটো ফিল আপ হৈ যায় আৰু চবেই খুব সুখ অনুভৱ কৰে আৰু তেওঁলোকৰ এটাই কথা কোনোৱে ধৰি লওক প্ৰাৰ্থনা কৰে কোনোৱে ধৈৰ্য শক্তি বাঢ়ে কাৰোবাৰ আচৰণত পৰিৱৰ্তন হয় আৰু মাক দেউতাকসকল অট'মেটিকেলি তেওঁলোকৰো মনৰ পৰিৱৰ্তন হয় আৰু হয় ঘৰত মানে এইটো অপ্ৰিয় সত্য কথা মাক দেউতাকৰ মাজতো খামখিয়লি লাগে হয় আৰু টক্সিক এটা তেওঁলোকৰ মাজত মানে হয় আৰু মানে বিৰাজমান হয় তেওঁলোকৰ সংসাৰখনত সেই বস্তুখিনি সম্পূৰ্ণৰূপে সলনি হৈ যায় আমাৰ এটা সুখী পৰিয়াল হয় প্ৰথম কথা আমাৰ সন্তানসকলৰ পৰাই আৰম্ভ হয় আমাৰ মাক দেউতাকৰ সংসাৰখন আৰু সেই সন্তানসকল যেতিয়া মিডব্ৰেইনলৈ অহাৰ পিছত সলনি হয় মাক দেউতাক অট'মেটিকেলি পৰিৱৰ্তন হৈ যায় তেওঁলোকৰ মনোবল বাঢ়ি যায় পঢ়াত মনোনিৱেশ বাঢ়ে আৰু লগতে এটা সুখৰ জীৱন আৰম্ভ হয় মানে মিডব্ৰেইন এক্টিভিটি চেণ্টাৰ অকল শিশুসকলে নহয় পিতৃ মাতৃকো এটা ভাল পৰিৱেশ দিব পাৰে আনন্দদায়ক পৰিৱেশ দিয়ে লগতে ককা আইতাসকলৰো ফোন পাওঁ কেতিয়াবা আৰু তেতিয়াতো খুবেই ভাল লাগে আচলতে মানে সাংঘাতিক এটা পৰিৱৰ্তন তেওঁলোকৰ মাজত দেখিবলৈ পোৱা যায় আৰু সেইখিনি গম পোৱাৰ পিছত সেইখিনি আচলতে আমাক বহুতখিনি উৎফুল্লিত কৰে আৰু কাম কৰিবলৈ অনুপ্ৰেৰণা যোগায় নিশ্চয় তাহলে বহুত বহুত আপোনাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভাল লাগিছে যে আজি খণ্ডটি আমাৰ যিসকল দৰ্শক আছে দৰ্শকে যথেষ্ট লাভান্বিত হ'ব অভিভাৱকসকল লাভান্বিত হ'ব আমাৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষকসকলো যথেষ্ট লাভান্বিত হ'ব আপোনাক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহু গুৰুত্বপূৰ্ণ খণ্ড আহি আছে ইয়াৰ পিছৰ খণ্ডটিত আমি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় লৈ কথা পাতিম আপোনালোকে ইমান পৰে আমাৰ এই অনুষ্ঠানটো শনিবৰীয়া বিশেষ অনুষ্ঠান চাই থকাৰ বাবে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ আশা পত্ৰক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ প্ৰিয় দৰ্শক আজিৰ এই শনিবৰীয়া বিশেষ অনুষ্ঠানটো আমি ইমানতে সামৰি মাৰিছোঁ
আপোনালোকে চাই থাকিব আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল পোহৰ লাইভ। ধন্যবাদ।